যোৰহাটত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আছু আৰু অসম সেনাৰ নাগৰিক সভা। ড্ৰাগছৰ অবাধ প্ৰচলন বন্ধ কৰা, ড্ৰাগছ সৰবৰাহকাৰী চক্ৰসমূহ উৎখাত কৰাৰ দাবীত এই সভা। যোৰহাট জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সভাখনি। যোৰহাট চহৰ তথা ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত ক্ৰমান্বয়ে বৃদ্ধি পোৱা নিষিদ্ধ ড্ৰাগছৰ অবৈধ ৰমৰমীয়া ব্যৱসায় আৰু যুৱ প্ৰজন্মৰ অধোগতি ৰোধ কৰাৰ লক্ষ্যৰে আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু অসম সেনা যোৰহাট জিলা সমিতিৰ যৌথ উদ্যোগত এক বৃহৎ নাগৰিক সভা অনুষ্ঠিত হয়। চহৰখনৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত অঞ্চলটোৰ বহুসংখ্যক সচেতন নাগৰিক, আৰক্ষী বিষয়া, সংগঠনৰ প্ৰতিনিধি আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সভাত উপস্থিত থকা বক্তাসকলে উদ্বেগ প্ৰকাশ কৰি কয় যে সংহাৰী ৰূপ ধাৰণ কৰা ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যই স্থানীয় যুৱ সমাজক ধ্বংসৰ মুখলৈ ঠেলি দিছে। চহৰখনৰ বিভিন্ন স্থানত গঢ়ি উঠা অবৈধ কলা বজাৰখন উৎখাত কৰাত আৰক্ষী আৰু প্ৰশাসনক অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়। আছু আৰু অসম সেনাৰ প্ৰতিনিধিসকলে স্পষ্ট কৰি দিয়ে যে সমাজখনক ড্ৰাগছমুক্ত নকৰালৈকে এই সামাজিক প্ৰতিবাদ আৰু সচেতনতামূলক অভিযান অব্যাহত থাকিব। একেদৰে অভিভাৱকসকলকো নিজ নিজ সন্তানৰ গতিবিধিত তীক্ষ্ণ নজৰ ৰাখিবলৈ আহ্বান জনোৱা হয়। যোৰহাট ৰাইজৰ অভিভাৱকত্বত অনুষ্ঠিত সভাখনত উপ আৰক্ষী অধীক্ষক দেৱলীনা ভট্টাচাৰ্য, যোৰহাট জিলা ছাত্ৰ সন্থাৰ হৈ প্ৰতিম শইকীয়া, নিহাৰিকা শইকীয়া, ৰিয়াজ হুছেইনৰ লগতে অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈ আৰু যোৰহাটৰ যথেষ্ট সংখ্যক সচেতন ৰাইজ উপস্থিত থাকে। যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাছনৰ ৰিপৰ্ট, AIN লাইভ। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু অসম সেনা যোৰহাট জিলা সমিতিৰ উদ্যোগত আমাৰ ড্ৰাগছ বিৰোধী আন্দোলনৰ অংশস্বৰূপে আজি যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বত এখন নাগৰিক সভা আমি আহ্বান কৰিছিলোঁ। যোৰহাটৰ সকলো শ্ৰেণীৰ যোৰহাটৰ সচেতন নাগৰিকসকলে আচলতে আমাৰ নাগৰিক সভাখনত আজি অংশগ্ৰহণ কৰিছে। তেওঁলোকে নিজৰ মতামত দাঙি ধৰিছে আচলতে কি ধৰণে এই অৰ্গেনাইজ ক্ৰাইমৰ এগেইনষ্টত আমি সকলোৱে জানো এই ড্ৰাগছৰ দৰে সামাজিক ব্যাধি আচলতে এটা হৈছে সম্পূৰ্ণ অৰ্গেনাইজ ক্ৰাইম, সংগঠিত অপৰাধ। আচলতে ড্ৰাগছৰ উৎসৰ পৰা পেডেলাৰৰ পৰা সেৱনকাৰীলৈকে এটা নেক্সাছ যি তৈয়াৰ কৰি দিছে, এই নেক্সাছটোক আমি কি ধৰণে উৎখাত কৰিব পাৰোঁ। গতিকে আমিও বিশ্বাস কৰোঁ এই নেক্সাছটো উৎখাত কৰাৰ ক্ষেত্ৰত কেৱল মাত্ৰ আমি চৰকাৰক দোষাৰোপ কৰি থাকিলেও নহ'ব। আমি এই নেক্সাছটো উৎখাত কৰাৰ ক্ষেত্ৰত আমি সুসংগঠিত ৰূপত আমি আগবাঢ়িব লাগিব। আৰু সুসংগঠিত ৰূপত আগবাঢ়িব লওঁতে আমি এই নাগৰিক সভাৰ পৰা অসম চৰকাৰক এটা কথা দাবী জনাব বিচাৰিছোঁ যে তেওঁলোকে অসমৰ ৰাইজক আস্থাত লওক। অসমৰ ৰাইজক আস্থাত লৈ যোৰহাটবাসীৰ ৰাইজক আস্থাত লৈ আৰক্ষীৰ প্ৰত্যক্ষ তত্বাৱধানত VDPৰ আৰ্হিত হওক বা থানা সমিতিৰ আৰ্হিত হওক তেওঁলোকে আচলতে এণ্টি ড্ৰাগছ ভিজিলেন্স কমিটি কিছুমান গঠন কৰক, যাৰ জৰিয়তে খুব ক্ষিপ্ৰতাৰে কম সময়ৰ ব্যৱধানত ড্ৰাগছৰ উৎস, ড্ৰাগছ সৰবৰাহকাৰী, সেৱনকাৰী চিনাক্ত আৰু উৎখাত কৰাত সহায়ক হয়। তাৰ লগে লগে আজি নাগৰিক সভাখনত কেইবাটাও আচলতে সিদ্ধান্ত লোৱা হৈছে। ভৱিষ্যতৰ সময়ত গণ আন্দোলনৰ লগতে আমি কেইবাটাও সিদ্ধান্ত লৈছোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে তেওঁলোকৰ এটা এৱাৰনেছ তেওঁলোকৰ মাজত আমি দাঙি ধৰিব পাৰোঁ, কি ধৰণে তেওঁলোকৰ এৱাৰনেছটো আমি জাগ্ৰত কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকলক আচলতে কি ধৰণে কৈশোৰ অৱস্থাৰ পৰাই এই আচলতে সামাজিক ব্যাধিবিধৰ মাৰাত্মকতাৰ বিষয়ে আচলতে তেওঁলোকক আমি কিছু মাৰ্গদৰ্শন কৰাব পাৰোঁ, এই চিন্তা চৰ্চাও কৰা হৈছে। তাৰ লগে লগে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, শেহতীয়াকৈ যোৰহাট আৰক্ষীয়ে যথেষ্ট তৎপৰ হৈ পেলাই তেওঁলোকে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আমাৰ পূৰ্ণ সমৰ্থন আছে আৰু তেওঁলোকেও আচলতে সকলো বান্ধৰ পৰা মুক্ত হৈ তেওঁলোকে এই অভিযান ধাৰাবাহিকভাৱে চলাই নিয়ক, তেওঁলোকৰ প্ৰতি আমাৰ সম্পূৰ্ণ সহযোগিতা আছে। তাৰ লগে লগে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ, এই আচলতে ড্ৰাগছৰ বিৰুদ্ধে সংগ্ৰামখন যদি আমি কৰিবলৈ হয়, আমি অসম চৰকাৰে কিছুমান বিষয়ত আচলতে গুৰুত্ব প্ৰদান কৰিব লাগিব। মই দুটা বিষয় আপোনালোকৰ আগত চমুকৈ উনুকিয়াব বিচাৰিছোঁ। আজি ড্ৰাগছৰ বিষয়ে যিসকলে অলপ হ'লেও অধ্যয়ন কৰিছে তেওঁলোকে জানে গল্ডেন ট্ৰায়েংগুলৰ বিষয়ে। আচলতে ড্ৰাগছৰ গোটেই উৎসৰ কেন্দ্ৰস্থল বুলি কোৱা হয় লাওছ, ম্যানমাৰ আৰু থাইলেণ্ডক কেন্দ্ৰ কৰি হোৱা এই গল্ডেন যিটো ট্ৰায়েংগুল আছে। আৰু ভৌগোলিকভাৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অৱস্থিতি এই গল্ডেন ট্ৰায়েংগুলৰ পৰা কিন্তু বহু দূৰত নাই। আচলতে গল্ডেন ট্ৰায়েংগুলৰ পৰা মণিপুৰ হৈ অসমলৈ ড্ৰাগছ অহাটো নিশ্চয় সাধাৰণ যেনেই হৈ আছে। গতিকে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ ইণ্টাৰ ষ্টেট বৰ্ডাৰবোৰ চিল কৰিব লাগে, এই আমাৰ অসম বাংলাদেশ সীমান্তৰ বৰ্ডাৰ চিল কৰিব লাগে। আৰু চুবুৰীয়া দেশকেইখনৰ লগতো যিহেতু আমাৰ এটা খুব সুসম্পৰ্ক নাই, গতিকে তেওঁলোকে ড্ৰাগছৰ জৰিয়তে হওক বা জালনোটৰ জৰিয়তে হওক আমাৰ ওপৰত, আমাৰ অৰ্থনীতিৰ ওপৰত, আমাৰ অৰ্থনৈতিক কাঠামোৰ ওপৰত আচলতে এনেকুৱা ধৰণৰ অশান্তি বিয়পাবলৈ তেওঁলোকে অপচেষ্টা অব্যাহত ৰাখিব পাৰে। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলো সজাগ আৰু সষ্টম হ'ব লাগে। আমি আশা কৰিছোঁ, আমি বিশ্বাস কৰিছোঁ, আমি এই যুঁজখনত সামাজিক ব্যাধি ড্ৰাগছৰ বিৰুদ্ধে এই যুঁজখনত আচলতে আমি একেলগে যদি ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰোঁ, আমি সকলো সষ্টম হৈ সকলো সজাগ হৈ যদি ৰাইজক আমি সজাগ কৰিব পাৰোঁ, আমি নিশ্চয়ভাৱে এই যুঁজখনত আমি সফলতা অৰ্জন কৰিব পাৰিম। তাৰ লগে লগে আৰু এটা কথা ইতিমধ্যে পূৰ্বতেও কৈছোঁ, আপোনালোকক আজিও কৈছোঁ, পবিত্ৰ ভাদ মাহ অসমত চলি আছে। পবিত্ৰ ভাদ মাহৰ সুবাদত আজি প্ৰত্যেকভাগ নামঘৰতে
নাম প্ৰসংগ হৈ আছে। আমি ভকত বৈষ্ণৱসকলৰ ওচৰলৈ তেখেতসকলৰ আশীৰ্বাদ আৰু অভিভাৱকত্ব কামনা কৰি অসম সেনা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এটি দল প্ৰত্যেকভাগ নামঘৰলৈ আমি যাম। তাত আমি সজাগতা পত্ৰ বিতৰণ কৰিম আৰু সকলোকে আমাৰ এটা আহ্বান জনাম যে যোৰহাটৰ পৰা সামাজিক ব্যাধি ড্ৰাগছক পুলিয়ে পোখাই উৎখাত কৰিব লাগিব। এখন ড্ৰাগছমুক্ত যোৰহাট আমি গঢ়ি তুলিব লাগিব। কিয়নো এইখন যোৰহাটৰ যুৱচামে, এইখন যোৰহাটৰ ডেকাচামে 1966 চনত অসমত এটা পূৰ্ণাংগ পৰ্যায়ৰ ছাত্ৰ সংগঠন লাগে বুলি যদি দাবী কৰিব পাৰে, এটা ছাত্ৰ সংগঠন গঠন কৰি যদি দেখুৱাব পাৰে, সেইখন যোৰহাটৰ একাংশ কেইটামান অবাতে যোৱাৰ কাৰণে যোৰহাটখনৰ অতীতৰ মহিমাত আচলতে আমি কোনো কাৰণতে অতীতৰ গৰিমাত কালিমা খানিব নোৱাৰে। গতিকে যিসকল অবাতে গৈছে, আমি প্ৰভু ভগৱন্তৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকে শীঘ্ৰে পুনৰ মূল বাটলৈ ঘূৰি আহক। আজি ইতিমধ্যে আমি দেখিছে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ অসম সেনাই আমি প্ৰথমৰ পৰাই ড্ৰাগছৰ বিৰুদ্ধে সাংঘাতিকভাৱে লাগি আছোঁ আৰু আমি আজিৰ পৰা 3 দিনৰ আগতে প্ৰতিবাদী বিক্ষোভ সমদল লৈছিলোঁ। তাৰপিছত আজি আমি নাগৰিক সভা দিছোঁ। নাগৰিক সভাত যোৰহাটৰ সমূহ দল সংগঠন, যোৰহাটৰ বিশিষ্ট ব্যক্তি, যোৰহাটৰ জ্যেষ্ঠ ব্যক্তি, যোৰহাটৰ শিক্ষক সমাজ সকলো আহিছে আৰু সকলো আহি আমাক বিভিন্ন ধৰণৰ পৰামৰ্শ দিছে আৰু এই পৰামৰ্শসমূহ আমি কাৰ্যকৰী কৰি ভৱিষ্যতৰ দিনত যাতে ড্ৰাগছ কেনেকৈ পুলিয়ে ফুকাই উৎখাত কৰিব পাৰি তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। ইতিমধ্যে আপোনালোকে দেখিছে ড্ৰাগছে শেহতীয়াকৈ যোৰহাটৰ যোনটো অনেশা শইকীয়া ঘটনা, এই ঘটনাই যোৰহাটৰ কিন্তু সচেতন মহলত তীব্ৰ উদগনি যোগাইছে। আপোনালোকে দেখিছে যে তাৰ পাছতে যোৰহাট আৰক্ষী যথেষ্ট সষ্টম হৈছে যদি যোৰহাট আৰক্ষী সদায় কিন্তু ড্ৰাগছৰ ক্ষেত্ৰত কিছু পৰিমাণৰ হ'লেও নৰম স্থিতি পূৰ্বত আমি দেখিবলৈ পাইছিলোঁ। যোৱা কিছুদিন পূৰ্বে যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, যোৰহাট জিলা আয়ুক্ত মহোদয়ক আমি মেমৰেণ্ডাম যোগে আমি ইতিমধ্যে জনাইছোঁ যে ড্ৰাগছৰ যিসমূহ হটস্পট সেইসমূহ চিনাক্ত কৰি আপোনালোকে কঠোৰতম ব্যৱস্থা লওক। যোনকেইটা অঞ্চলত ড্ৰাগছৰ ক্ষেত্ৰত বিশেষভাৱে আপোনালোকে গম পাইছে যে এইসমূহ এলেকাত ড্ৰাগছ চলি আছে, সেইসমূহ আপোনালোকে নাকা চেকিঙৰ ব্যৱস্থা কৰক। কিয় আজি কৰিব পৰা নাই সেইখিনি মানে সফল হোৱা নাই নেকি? যোৰহাটৰ আচলতে পূৰ্বৰ যিগৰাকী আৰক্ষী অধীক্ষক আছিলে, পূৰ্বৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিলে, তেখেতলোক থাকোঁতেই যোৰহাট আৰক্ষীয়ে কিন্তু সষ্টমভাৱে কাম নকৰিলে, যাৰ কাৰণে ড্ৰাগ ব্যৱসায়ী ইয়াত খলকনি গ'ল বিগত প্ৰায় 4টা বছৰত। কিন্তু নতুন আৰক্ষী অধীক্ষক আৰু নতুন সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীয়ে যথেষ্ট ক্ষিপ্ৰতাৰে কাম কৰিছে, কিন্তু কিছু ক্ষেত্ৰত তেওঁলোকো ৰৈ যাব লগা হৈছে। কাৰণ যোৰহাটত এতিয়া পুলিয়ে পোখাই অলিয়ে গলিয়ে কেৱল মাত্ৰ ড্ৰাগছ আচলতে আজি আমি নাগৰিক সভা দিছোঁ। ইয়াৰ পৰাই আমি কিদৰে ভৱিষ্যতৰ দিনত ড্ৰাগছ নিষেধ কৰিব বাদ বুলিব পাৰি তাৰ ওপৰত আমি আলোচনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।